মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পী দিৱস পালন। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ। এই মহামন্ত্ৰ সাৰোগত কৰি আজীৱন শিল্প আৰু জীৱন সত্তাৰ মাজেৰে সুন্দৰ সাধনা অব্যাহত ৰখা মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা একাধাৰে নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, পৰিচালক তথা অসমীয়া চলচ্চিত্ৰ পিতৃপুৰুষ আছিল। অসমীয়া সমাজ সাংস্কৃতিক জীৱনত এক নতুন দিগন্তৰ সূচনাৰে সংস্কৃতিৰ বৰঘৰ চহকী কৰি তোলা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু বাৰ্ষিকী তথা শিল্পী দিৱসত তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাই বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন আছু নেতা কাজল কুমাৰ দাসে। মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত কৰা হয় শিল্পী দিৱস। শিল্পী দিৱসৰ উপলক্ষে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু কৰ্মীয়ে ধূপ জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক স্মৰণ কৰে। আজি জাতীয়তাবাদী শিল্পী অসমীয়া প্ৰথম বোলছবি জয়মতীৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি আমি সমগ্ৰ অসমত যেনেদৰে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে পালন কৰিছে দৰঙত, আৰু সেই উদ্দেশ্য লক্ষ্য ৰাখি আমি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাও তেখেতৰ সোঁৱৰণিত এগছি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানৰ যোগেদি স্বনামধন্য শিল্পী, জাতীয়তাবাদী শিল্পী তেওঁক সোঁৱৰণি জনাইছোঁ। মৰাণৰ বিশিষ্ট ব্যক্তিসকল আছিলে আৰু ছাত্ৰ বন্ধুসকল আছিলে।